ধন্যবাদ থাকিল কচকমতাপুৰীবাসীক তে আজি তিতাগৰিষ্ঠ জিলাৰা ভৱনত আমাৰ কোকৰাঝাৰ জিলা সমিতিখন গঠন কৰা হ'ল কাৰণ আমাৰ চেণ্ট্ৰেল এক্সিকিউটিভত ইতিমধ্যে কোকৰাঝাৰৰ প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰীক দলীয় কাম কাজ দলীয় সিদ্ধান্ত নাবনাৰ কাৰণে বহিষ্কৃত কৰা হৈছিল গতিকে পুনৰ নিৰ্মাণ কৰা হ'ল আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটিখন আমাৰ প্ৰেছিডেণ্ট হিচাপে আমাৰ সন্মানীয় চন্দন কুমাৰ বৰ্মনক প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী ধৰণীকান্ত বৰ্মনক লৈ 22 জনীয়া এখন কমিটি গঠন কৰা হ'ল আৰু আগন্তুক দিনত আমাৰ এই 22 জনীয়া কমিটিয়ে কোকৰাঝাৰ জিলাখন সম্পূৰ্ণ কাৰ্যনিৰ্বাহ কৰাৰ কাৰণে পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হ'ল আজি এই সভা যোগেদিয়ে আৰু আশা কৰিম এই কমিটিখিনিয়ে আমাৰ আগন্তুক দিনৰ যি কচকমতাপুৰী আন্দোলনৰ জীৱন সিংহ মহাশয়ৰ নেতৃত্ব যি পিছ একৰ্ড চলি আছে এই পিছ একৰ্ডক সফল কৰাৰ তাগিদাত যি সংগ্ৰাম কৰিব লাগে এই কমিটিখনে সুন্দৰভাৱে কাৰ্যনিৰ্বাহ কৰি যাব তাকে কামনা কৰি আজি চৌকাকে ধন্যবাদ জনালোঁ থেংক ইউ আচ্ছা ইতিমধ্যে জীবন সভাপতি করলো কি করবে হয় আজি কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল KSDCৰ আজি কোকৰাঝাৰ জিলা ডিষ্ট্ৰিক্ট কাউন্সিল আজি পুনৰ গঠন হ'ল এই গঠনত মই সভাপতি কৰাৰ সৌভাগ্য পালোঁ আৰু ইয়াত আমি এখন 22 জনীয়া কমিটিৰ নতুন কমিটি গঠন কৰিলোঁ এই কমিটিখন মানে যেহেতু ইতিমধ্যে আমাৰ পুৰণা কমিটিৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীক আমাৰ চেণ্ট্ৰেল কাউন্সিলে এক্সপেল কৰিছে মানে বহিষ্কাৰ কৰিছে তেওঁলোকৰ দল বিৰোধী কাম কাজ কৰাৰ কাৰণে গতিকে আজি এখন নতুন কমিটি গঠন কৰাৰ প্ৰয়োজনীয় অবিশ্বাম্ভাৱী এই ক্ষেত্ৰত আজি সকলে আমাৰ মানে সভাপতিসকলে সভাত উপস্থিত থকা সকলো সদস্যই তথা আমাৰ চেণ্ট্ৰেল কাউন্সিলৰ বিশেষকৈ আমাৰ তাৰিণী মণ্ডল পন্দপ ৰায় আদি কৰি আমাৰ বিভিন্ন চেণ্ট্ৰেল কাউন্সিলৰ প্ৰতিনিধিসকল আহিছে গোটেইখিনি মিলি আলোচনা বিলোচনাৰ মাজত এখন নতুন কমিটি পূৰ্ণাংগ কমিটি গঠন কৰা হ'ল আৰু এই কমিটিখনক আজিৰ পৰাই কাৰ্যকৰী কৰাৰ কাৰণে আজি দায়িত্ব দিয়া হ'ল আমি ভাবোঁ যে জীৱন সিংহ কোচ মহোদয়ৰ যিটো মানে নেতৃত্বত KSDC বা আমাৰ দত্তপতি ৰায় মল্লিকৰ নেতৃত্বত যিটো KSDC চলি আছে এই KSDCৰ জৰিয়তে আমি যিটো পিছ ষ্টক কেৰেলৰ লগত চলি আছে এই পিছ ষ্টক আমি আমাৰ সহযোগী সংগঠন প্ৰেছাৰ গ্ৰুপ হিচাপে আন্দোলনকাৰী সংগঠন হিচাপে আমি এটা দৃঢ় পদক্ষেপ ল'ম আৰু আশা কৰোঁ যে জীৱন সিঙৰ লগতে দিল্লী চৰকাৰৰ লগত দ্বিপাক্ষিক যিটো চুক্তি সেই চুক্তি হ'ব আৰু এই চুক্তিৰ জৰিয়তে আমি কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰ কৰিম পুনৰ গঠন কৰিম আৰু এই চুক্তিৰ জৰিয়তে আমি আমাৰ জনজাতিকৰণ আমি লাভ কৰিব পাৰিম আৰু এই চুক্তিৰ জৰিয়তে আমি আমাৰ মানে ভাষা মাতৃভাষা যিটো আমাৰ মা ভাষা এই মা ভাষা উদ্ধাৰ কৰা বা 8ম অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত আমি এই অতি সোনকালে এইটো কাৰ্যকৰী হ'ব বুলি আমি আশা কৰোঁ আৰু আমাৰ বিশ্বাস আছে ধন্যবাদ।